नमस्कार मैं मौजिद बंधुসকল বলকতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসমৰ ভোটাৰ তালিকাৰ পৰা 30ৰ পৰা 40 লাখ ভোটাৰ নাইকিয়া হ'ব। বিজেপি আৰু নিৰ্বাচন আয়োগৰ প্ৰতি এই বিস্ফোৰক অভিযোগ তৃণমূল কংগ্ৰেছৰ সাংসদ সুস্মিতা দেৱৰ। পৰৱৰ্তী খবৰ বিজেপিৰ নেতা মন্ত্ৰীয়ে কেৱল নিজৰ পৰিয়াল আৰু আত্মীয়ক মাটি গতাইছে। বিগত 10 বছৰত কোটিপতি হৈছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। উচ্ছেদক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এই বিস্ফোৰক মন্তব্য। উচ্ছেদ কৰা প্ৰতিজন ভাৰতীয়ক দিয়ক পুনৰ সংস্থাপন। উচ্ছেদিতৰ মাজত থকা বাংলাদেশীক চিনাক্ত কৰি গ্ৰহণ কৰক উপযুক্ত ব্যৱস্থা। এতিয়ালৈকে কিমান বাংলাদেশীক চিনাক্ত হ'ল তাৰ হিচাপ দিয়ক চৰকাৰে। বিগত 10 বছৰত বিজেপি চৰকাৰে কি কৰিলে বুলি প্ৰশ্ন গৌৰৱ গগৈৰ। বিজেপিৰ নেতাই কেৱল নিজৰ পৰিয়াল আৰু আত্মীয়ক মাটি গতাইছে। বিগত 10 বছৰত কোটিপতি হৈছে অসমৰ মুখ্যমন্ত্ৰী। উচ্ছেদক লৈ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ এই মন্তব্য। পৰৱৰ্তী খবৰ পুনৰ 8গৰাকী বাংলাদেশীক পুছবেক অসম চৰকাৰৰ। অসম এৰি উভতিবলগীয়া হ'ল 8জন বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে। দক্ষিণ চালমাৰা মানকাছৰত আটক কৰা 8গৰাকী বাংলাদেশীক পুছবেক। অনুপ্ৰৱেশকাৰীৰ পুছবেকৰ ফটো শ্বেয়াৰ কৰি সামাজিক মাধ্যমত এই তথ্য প্ৰদান ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ পুনৰ বিতৰ্কত প্ৰধানমন্ত্ৰী মোদীৰ আয়ুষ্মান ভাৰত আঁচনি। 1.21 লাখ কোটি টকা এতিয়াও দিয়া হোৱা নাই হাস্পতালসমূহক, যাৰ পৰিপ্ৰেক্ষিতত এতিয়া আস্থা হেৰুৱাইছে ব্যক্তিগত চিকিৎসালয়ে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোনৰ প্ৰকল্প। তেওঁ নিজেও সমগ্ৰ দেশৰ সকলো নাগৰিককে বিনামূলীয়া স্বাস্থ্য সেৱাৰ বাবে প্ৰচাৰ চলাইছিল, কিন্তু সেই আঁচনিখন এতিয়া বিতৰ্কত। কেন্দ্ৰৰ আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত বিভিন্ন ব্যক্তিগত চিকিৎসালয়ৰ বকেয়া 1.21 লাখ কোটি টকা। অন্তত চিকিৎসা সংস্থা IMIয়ে সেইটোৱে দাবী কৰিছে। ইণ্ডিয়ান মেডিকেল এছ'চিয়েশ্যনে জনোৱা মতে সমগ্ৰ দেশতে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে এতিয়াও ধন মুকলাই দিয়া নাই বা ধন মুকলি কৰা নাই। অৱশ্য এই বকীয়া ধন চিকিৎসাৰ 15 দিনৰ ভিতৰত পৰিশোধ কৰাৰ কথা আছিল। বাস্তৱত মুঠ 5% ক্ষেত্ৰত চিকিৎসাৰ খৰচ 15 দিনৰ ভিতৰত লাভ কৰা হয়। বাকী টকাখিনি পাবলৈ মাহৰ পিছত মাহ অপেক্ষা কৰিবলগীয়া হৈছে। মুঠতে 67 লাখ ৰোগীক সেৱা আগবঢ়োৱাৰ পাছতো কোনো ধৰণৰ ধন লাভ কৰা নাই চিকিৎসালয়সমূহে। IMIৰ মতে কেন্দ্ৰৰ শিথিল মনোভাৱৰ বাবে ব্যক্তিগত চিকিৎসালয়সমূহে এই প্ৰকল্পৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলাইছে। প্ৰতিবেদনত কোৱা হৈছে যে আয়ুষ্মান ভাৰত আঁচনিৰ অধীনত পঞ্জীয়নভুক্ত চিকিৎসালয়ৰ সংখ্যা প্ৰতি বছৰে ভয়ংকৰভাৱে হ্ৰাস পাইছে। ইয়াৰ বাবে চৰকাৰৰ উদাসীন মানসিকতা দায়ী। চিকিৎসাৰ প্ৰকৃত খৰচৰ তুলনাত কেন্দ্ৰটোৱে অতি কম মূল্য দিছে, আনহাতে চৰকাৰক সেই ধন পৰিশোধ কৰাত অস্বাভাৱিক পলম দেখুৱাইছে, যাৰ বাবে তেওঁলোকে এই প্ৰকল্পৰ সুবিধাসমূহ সাধাৰণ জনতাক প্ৰদান কৰাত সমস্যাৰ সন্মুখীন হৈছে। ফলত এই আঁচনিৰ জৰিয়তে পঞ্জীয়নভুক্ত চিকিৎসালয়ৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে। মন কৰিবলগীয়া যে বংগৰ স্বাস্থ্য সাথী আঁচনিৰ আৰ্হি অনুসৰণ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 2018 চনত সমগ্ৰ দেশতে আয়ুষ্মান ভাৰত আঁচনি আৰম্ভ কৰিছিল, যাৰ জৰিয়তে গ্ৰাহকে 5 লাখ টকা পৰ্যন্ত বিনামূলীয়া চিকিৎসাৰ সুবিধা লাভ কৰে। আৰু এই পৰ্যন্ত দেশত মুঠ 41 কোটি আয়ুষ্মান ভাৰত কাৰ্ড প্ৰস্তুত কৰা হৈছে। কিন্তু প্ৰকল্পটোৰ সুবিধা লাভৰ বাবে কঠোৰ চৰ্ত আছে, যাৰ বাবে বহু দৰিদ্ৰ লোকে ইচ্ছা কৰিলেও এই সুবিধাৰ পৰা বঞ্চিত হয়। আনহাতে পশ্চিমবংগত চৰকাৰী কৰ্মচাৰীৰ বাহিৰে যিকোনো ব্যক্তিয়ে বিশেষভাৱে সুবিধা লাভ কৰা ব্যক্তিয়ে স্বাস্থ্য সাথী আঁচনিৰ সুবিধা লাভ কৰে। পৰৱৰ্তী খবৰ 2026 নিৰ্বাচন পৰ্যন্ত অসমত ৰাষ্ট্ৰপতি শাসন বলবৎ কৰিব লাগে, এই দাবী আম আদমী পাৰ্টিৰ। হাতত অস্ত্ৰ তুলি দি অসমতো মণিপুৰ সদৃশ পৰিস্থিতিৰ সৃষ্টি কৰিব বিচাৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।
খিলঞ্জীয়া খচৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্তৰ বিৰোধিতা আম আদমি পাৰ্টিৰ সংবাদমেল সম্বোধন কৰি চৰকাৰক সমালোচনা আপ নেতৃত্বৰ। পৰৱৰ্তী খবৰ, দেশৰ কোটি কোটি কৃষকলৈ ভাল খবৰ। অহা 2 আগষ্টত দেশৰ কোটি কোটি কৃষকৰ বেংক একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ 20 নং কিস্তিৰ ধন। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে প্ৰস্তুত কৰিছে তালিকা, আৰু আপুনি সাজু কৰক বা আপুনি আপোনাৰ বেংক একাউণ্টৰ কাম সম্পূৰ্ণ কৰক। যদি আপোনাৰ একাউণ্টত কিবা ভুল বা শুধৰণি কৰিবলগীয়া আছে তেন্তে শীঘ্ৰে আপুনি বেংকৰ কামখিনি কৰি লওক, কিয়নো 2 আগষ্টত কৃষকৰ একাউণ্টত সোমাব পিএম কিষাণ সন্মান নিধিৰ 20 নং কিস্তিৰ ধন। পৰৱৰ্তী খবৰ, 2021-22 শৈক্ষিক বৰ্ষৰ পৰা 2023-24 শৈক্ষিক বৰ্ষৰ মাজত অসমৰ চৰকাৰী চিকিৎসালয়সমূহত পাঠদান গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 2,60,093 জনলৈ হ্ৰাস পাইছে, আৰু বিগত 4 বছৰত অসমত 2,149খন চৰকাৰী বিদ্যালয় হ্ৰাস পাইছে। লোকসভাত এই তথ্য দাখিল কৰিছে কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ, ভাৰতবৰ্ষখন কাৰো পৈতৃক সম্পত্তি নহয়। ভাৰতবৰ্ষত হিন্দুৰ সমানে অধিকাৰ আছে মুছলমানৰো। বিজেপিয়ে কাঢ়ি নিব বিচাৰিছে মুছলমানৰ পূৰ্বপুৰুষে দান কৰা সম্পত্তি। মুছলমানৰ অধিকাৰক লৈ এইদৰে গৰজি উঠিল আৰজেডি নেতা তেজস্বী যাদৱ। ভাৰতবৰ্ষখন কাৰো পৈতৃক সম্পত্তি নহয়। ভাৰতবৰ্ষত হিন্দুৰ সমানে অধিকাৰ আছে মুছলমানৰো। দেশৰ স্বাধীনতাৰ বাবে সৰ্বোচ্চ বলিদান দিছিল মুছলমানসকলে। ৱাকফৰ সম্পত্তি হৈছে মুছলমানৰ সম্পত্তি, কিন্তু মুছলমানৰ পূৰ্বপুৰুষে দান কৰা সম্পত্তি কাঢ়ি নিব বিচাৰিছে বিজেপিয়ে। মুছলমানৰ অধিকাৰক লৈ এইদৰে গৰজি উঠিল আৰজেডি নেতা তেজস্বী যাদৱ। পৰৱৰ্তী খবৰ, বাংলাদেশী পুঁজবেকক লৈ চৰকাৰৰ স্থিতিত ক্ষুব্ধ উচ্চ ন্যায়ালয়। ঘোষিত বিদেশীক 1 মিনিটৰ বাবেও আবদ্ধ কৰি ৰাখিব নোৱাৰিব চৰকাৰে। এই কঠোৰ নিৰ্দেশনা গুৱাহাটী হাইকোৰ্টৰ। বাংলাদেশী পুঁজবেকক লৈ চৰকাৰৰ স্থিতিত ক্ষুব্ধ গুৱাহাটী উচ্চ ন্যায়ালয়। ঘোষিত বিদেশীক আবদ্ধ কৰি ৰাখিব নোৱাৰিব চৰকাৰে। 1 মিনিটৰ বাবেও আবদ্ধ কৰি ৰাখিব নোৱাৰিব চৰকাৰে। অবৈধ বিদেশীৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্য চৰকাৰ, কিন্তু পুঁজবেকৰ নামত অবৈধ বিদেশীক যধে-মধে কৰা গ্ৰেপ্তাৰক লৈ ক্ষুব্ধ হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়। জামিনত থকা অবৈধ নাগৰিকক 1 মিনিটৰ বাবেও আবদ্ধ কৰি থবলৈ অনুমতি নিদিয়ে ন্যায়ালয়ে। উল্লেখযোগ্য যে 25 মেত গ্ৰেপ্তাৰ কৰা বিদেশী ঘোষিত হাছিনুৰক লৈ এই ৰায়দান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ, সম্পূৰ্ণ হোৱাৰ পথত গুৱাহাটীৰ বিমানবন্দৰত নিৰ্মীয়মান নতুন টাৰ্মিনেল। অচিৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিব এই নতুন টাৰ্মিনেলটো। 2,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই টাৰ্মিনেলটো বৰ্তমানৰ টাৰ্মিনেলটোতকৈ 7 গুণ বিশাল, অৰ্থাৎ 7 গুণ ডাঙৰ। পৰৱৰ্তী খবৰ, দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত চলি আছে উচ্ছেদ। এইবাৰ ডিমা হাছাৰ উমৰাংচত চলিল বুলডোজাৰ, ভাঙি দিলে মছজিদ। দয়া নাই ক্ষমা নাই নীতিৰে ৰাজ্যত চলি আছে উচ্ছেদ। এইবাৰ ডিমা হাছাৰ উমৰাংচত চলিল বুলডোজাৰ। বন বিভাগৰ বেদখলকৃত ভূমিত উচ্ছেদ চলালে প্ৰশাসনে। উমৰাংচৰ 3 কিলোত ভাঙি দিয়া হ'ল মছজিদ। চৰকাৰী ভূমি দখলেৰে নিৰ্মাণ কৰা হৈছিল এই মছজিদটো, আৰু বেদখলকৃত ভূমিত থকা মছজিদটো ভাঙি দিলে বুলডোজাৰেৰে।